এইটো হৈছে মোৰ ভাগিন মেঘনা আৰু তাই মানে সদায় এটাই আপত্তি মই তাক স্কুলত থবা নাযাওঁ মই তান্নৰ ঘৰত নাথাকোঁ তাইৰ সেই আপত্তি আজি ৰাতিপুৱা যিহেতু ঘৰত আহিবা ওলছিলোঁ তো মই বোলো আজি তাইকো থওঁ তাইৰ মনৰ আশাটো মই পূৰণ কৰি থওঁ তাৰপিছত ময়ো ওললো ঘৰত আহিবৰ কাৰণে আৰু তাইকো গ'লোঁ স্কুল থবা আৰু ইমান পুলপুলা কথা হৈছে তাৰমানে কি ক'ম পুত পুতি থাকচোন চাৱনি নাই বেলেগ বস্তু গা চা ধোৱা নাই পিছে তাই স্কুলত যাতে কিয় বেগটো ল'ব নোৱাৰোঁ ৰ'বা আৰু চাওক নিজৰ বেগটোৱে দাঙিব পৰা নাই মই ল'ব লগা হৈছে আৰু স্কুল পাই দাউচি লগৰ আপি এটা আহিছে মই বোলো ফাৰ্ষ্টত বহা নাই নবহে লগটোৰ লগতহে বহিব তাৰপিছত এই ৰাতিপুৱা ভাগতে মোৰ 55 টকা খালাক কিণ্ডাৰ জয় এটা লগা হৈছে আৰু চেণ্টাৰ ফুড খাইছে তো কি ক'ম আৰু আহাতে বোলে তাই মস্ত কান্দছি মোক আনবা যাবা কৈছিল মই ঘৰত গুচি আহিলোঁ গোটেই বোলে আহাতে গাড়ীত কান্দি কান্দি আহিছে আৰু এই বাচ্চাকেইটাক চাওকচোন এহঁতৰ মানে লাইফটো এতিয়া কি স্কুল যোৱা খেলা মজা আমাকো এই লাইফটো যদি ঘূৰাই পালোঁ হয় কি ক'ম আৰু